গাইছ আজিৰ ভিডিঅ'টো হৈছে যিসকল মহিলাৰ মতাৰ থকাৰ পিছতো ইনষ্টাগ্ৰাম আৰু ফেচবুকত জোকাৰিবলৈ আহে সেই পুৰুষসকলৰ বাবেহে ভিডিঅ'টো তৈয়াৰ কৰিছোঁ। হেৰো কেকুৰাহঁত, যি ধৰণে তহঁতৰ মাইকীবোৰে ইনষ্টাত আৰু ফেচবুকত দেহা জোকাৰি ওপৰৰ হেডলাইটকেইটা আৰু মাছফালে থকা টেংকিটো আৰু তলফালৰ কথাটোতো নকওঁৱেই, দেখুৱাই দেখুৱাই ভিউজ বুটলিবলৈ আহে উঠি অহা নৱপ্ৰজন্মবোৰে একদম বৰবাদ হৈ গৈছে নহয়। এই গতিকে কৈছোঁ মই আজি তহঁতক, শুনি ল ভাল ধৰণে। যদিহে তহঁতৰ গাত দম আছে, যদিহে তহঁতৰ গাত কোনো দুৰ্বলতাৰ অভাৱ পৰা নাই, তেতিয়াহ'লে তহঁতৰ মাইকীকেইজনীক ভালকৈ কৰ আৰু নিয়ম অনুসৰি কেনেকৈ কৰিব লাগিব সেইটোও বুজাই দিম, শুনি ল। ৰাতি ভাত খাই হোৱাৰ পিছত যেতিয়া শ্লিপিং কৰিবলৈ যাবি তেতিয়া এবাৰ কৰিবি, আৰু ৰাতিপুৱা পোহৰ হওঁ হওঁ অৱস্থাত সেই চাটত ভাল ধৰণে কৰিবি। আৰু যদি টাইম টেবুলটো মিলে দিনত, যদি ঘৰত এনে থকা হয় তেতিয়াহ'লে সময় সুবিধা চাই লৈ দিনতো এবাৰ ভাল ধৰণে কৰ। আৰু ইমানখিনি কৰাৰ পিছতো যদি তহঁতৰ মাইকীবোৰে বুজি চুজি নাপায় তেতিয়াহ'লে মোক মাতিবি, মই ভাল ধৰণে কৰি থৈ আহিমগৈ। আৰু মোক লগ পাবলৈ হ'লে মোৰ মেছেঞ্জাৰত তহঁতৰ নম্বৰকেইটা দিবি, নম্বৰবোৰ দিয়াৰ পিছতে মই কণ্টেক্ট কৰি ল'ম। তাৰপিছত মই ভাল ধৰণে গৈ টপাটপ কৰি থৈ আহিমগৈ। আৰু এতিয়া গাইজ মোৰ প্ৰথম কথা, কৰা কথা কলত তোমালোকে আকৌ বেলেগলৈ টানি লৈ যাবগৈ নালাগে। মানা কৰা কথা কৈছোঁ, জোকাৰি যে ভিডিঅ'টো যে বনাব নালাগে সেইটো কাৰণে ঘৈণীয়েককেইজনীক ভাল ধৰণে মানা কৰাৰ কথা কৈছোঁ। যদি তাৰ পিছতো নামানে তেতিয়াহ'লে বৰ বেলেগ ধৰণৰ উপায় এটা আছে। প্ৰথম আঁঠু কঢ়াই ল'ব লাগিব, তাৰপিছতে দিব লাগিব, মানে পূৰা দিব লাগিব। মানে আঁঠু কঢ়াই লৈ পিটন দিয়া কথা কৈছোঁ। টিকাত কেলা যদি এছাৰি এডাল লৈ চাৰুপ যদি দি থাকে নহয় একদম ক্লিয়াৰ হৈ যাব, সেই কথাটোহে মই কৈছোঁ। আৰু এইবোৰ কোৱাৰ বাবে মোক বেয়া পাই কোনো লাভ নাই, কাৰণতে তহঁতৰ মাইকীবোৰৰ যিহে হেডলাইটৰ পোহৰ কেলা দিনতে জ্বলাই থৈ দিয়ে, কাৰবাৰ চকুত লাগি যায়। সৰু সুৰা নৱপ্ৰজন্মবোৰে হেডলাইটকেইডাল দেখি কেলা ক'ৰবাত গৈ এক্সিডেণ্ট হৈ যায়। কিছুমানে আকৌ হেডলাইটৰ আৰু টেংকিৰ কালাৰ দেখি কেলা ৰ'ব নোৱাৰি বাথৰুমলৈ গৈ দুবাদুব কেলা দুই হাতেৰে সৎ ব্যৱহাৰ কৰিবলগীয়া হৈছে। দুই হাতেৰে সৎ ব্যৱহাৰ কৰোঁতে দেহা কেলা মানে গিলি হৈ গৈছে, শুকাই নাই একো। আচলতে এনেকুৱা ধৰণৰ কিছুমান এচাম ল'ৰা আছে, তহঁতৰ মাইকীবোৰৰ হেডলাইট আৰু টেংকিৰ ফিগাৰ দেখি, চাইজ দেখি বাথৰুমলৈ গৈ দুটা হাতেৰে সৎ ব্যৱহাৰ কৰি নিজৰ স্বাস্থ্যকে খুৱাইছে। আকৌ ধৰক এনেকুৱা এচাম কিছুমান ল'ৰা আছে, নিজৰ মামীয়েক আৰু নিজৰ মাহীয়েকো সাৰি যাব পৰা নাই এহেঁতৰ পৰা। আকৌ দুদিনমানৰ পিছত আমাৰ সমাজখনলৈ নিউজ এটা বিয়পি বাজিবলৈ ধৰে, নিজৰ মামীয়েকক লৈ গ'ল, নিজৰ মাহীয়েকক লৈ গ'ল। আৰু যেতিয়া এনেকুৱাবোৰ যেতিয়া নিউজ বাজিবলৈ আৰম্ভ হৈ যায় মোবাইলত বা টিভিত, আমাৰ বহুত লাজ লাগে। তহঁতৰ লাজ লাগে নে নালাগে গম নাপাওঁ। এনেকুৱাবোৰ নিউজৰ ঘটনা কিয় হৈ থাকে জাননে তহঁতি? চিপ তহঁতৰ দৰে দুৰ্বল মতাৰ বাবে। কাৰণ তহঁতৰ যেতিয়া দুৰ্বলতাটো নাথাকে গাত, তেতিয়াহ'লে তহঁতৰ মাইকীবোৰে সেইবোৰ বেলুন জোকাৰি কেতিয়াও ইনষ্টাগ্ৰামত ভিডিঅ' নবনায়। আচলতে তহঁতৰ মাইকীবোৰে বেলুনবোৰ জোকাৰি ভিডিঅ'টো বনাই দিয়ে, তাৰপিছত তহঁতৰ মাইকীবোৰে ভাবে মোৰ নিজৰ বেলুনহে মই নিজে জোকাৰিছোঁ, মইতো আনক ক্ষতি কৰিবলৈ যোৱা নাই। কিন্তু এচাম ল'ৰাই এই বেলুনকেইডাল দেখিয়ে ধৰি চাওঁ বুলি মনত ভাবে, কিন্তু ধৰিবলৈ চান্সটো নোপোৱাৰ কাৰণে নিজৰ মাহীয়েককে ধৰি দিয়ে। আচলতে এইবাবে এই নিউজবোৰ উৎপন্ন হয়। আৰু মই এইবাবেহে এই ভিডিঅ'টো এনেকৈ ক'বলৈ বাধ্য হৈছোঁ, আচলতে তহঁতবোৰে নিজৰ মাইকীক অকণমান চম্ভালি ল, উঠি অহা নৱপ্ৰজন্মবোৰক বৰবাদ নকৰিবি। লাষ্ট মুহূৰ্তত আৰু এটা কথা কৈ মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। কালি ৰাতি ঘৰত মই লাজ যিমান লাগিছে হাঁহিও উঠিছে ইমান। আৰু হাঁহি আৰু লাজ কিয় লাগিছিলে তোমালোকে জানানে? আচলতে মোৰ ঘৰত ভতিজা ল'ৰা এটা আছে। এই ভতিজা ল'ৰাটোৱে খালি বৰ আমনি কৰি আছে, মানে বহুত আমনি কৰিছে। আমনি কৰাৰ বাবে মই মোবাইলটো
কিবা কাৰ্টুনৰ পিকচাৰ এটা উলিয়াই মোবাইলটো দি থৈ দিলোঁ। কন্দা মেলা সকলোবোৰ বন্ধ হৈ গ'ল। হাঁহি হাঁহি চাই থাকিব ধৰিলে মোবাইলটো। তেনেকুৱাতে আকৌ কান্দিব লাগি গ'ল নহয় ল'ৰাটোৱে। খঙো উঠিছে, কিবা কিবিও লাগিছে, ইমান চিঞৰ বাখৰ কৰিছে। মই কৈছোঁ কি হ'ল শুন। তেতিয়া মোক কৈছে, বৰ্তা মোক বোলে এই বেলুনটো লাগে। তেতিয়া ল'ৰাটোক কৈছোঁ, বেটা দুৰ্গা পূজা অহাই নাই নহয়। নহয় মোক এই বেলুনটো লাগে। মই তেতিয়া কৈছোঁ যে কোনটো বেলুন? মোবাইলটো লৈ বাৰে বাৰে দেখুৱাই আছে, এইটো বেলুন লাগে বোলে। মোৰ তেতিয়া মনলৈ ধান্দাটো আহিছে, এই ল'ৰাটোৱে কেলা মোক একদম পাগল কৰি পেলাব। লাষ্টত ভালদৰে কেলা চকুটো এনেকৈ মেলি লৈ চাই দিলোঁ। ৱাহ, এইটো বৰ বেলেগ বেলুন দেখোন। এই বেলুনটোনো কেনেকুৱা বেলুন আছিলে মই এতিয়া তোমালোকক দেখুৱাইছোঁ, চাই লোৱা। এতিয়া তোমালোকে বেলুনটো দেখিলা। এনেকুৱা ধৰণৰ যদি ৰং বিৰং কৰি বেলুনডাল কেলা ফুলাই থৈ দিলে ল'ৰা ছোৱালীয়ে কেলা বিচাৰি আমনি নকৰিব কিয়? বাদ দিয়া, তোমালোকেও এতিয়া বেলুনটোলৈ ভালকৈ চালা, ময়ো ভাল ধৰণে চালোঁ। কিন্তু লাষ্ট মুহূৰ্তত এটাই কথা মোৰ মনলৈ ধান্দা আহিছে, বেলুনটোৰ নিপুলকেইটাতো আছে নেকি বাৰু ৰং বিৰং?